চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট, যিটো এমেণ্ডমেণ্ট বিল 2025, এইটো খুব ভাল এটা এক্ট হৈছে। কিন্তু BTCৰ কাৰণে অকণমান এইটো মডিফিকেশ্যন লাগিব। সেইকাৰণে আমি এছেম্বলিত দেখা পালোঁ আমাৰ মাননীয় MLA তথা EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই গোটেই বহলাই কৈ দিলে, অতি প্ৰশংসনীয় লেকচাৰ দিলে। তেওঁ গোটেইখিনি বহলাই ক'লে। ইয়াৰ পিছতে মাননীয় মন্ত্ৰী মহোদয়ে ক'লে যে আমি ইয়াৰ ওপৰত চেঞ্জ কৰিম। কিন্তু কথাটো হৈছে কি, ইয়াতে যিটো ZE এটা 6 শিডিউল ডিষ্ট্ৰিক্ট হিচাপে আছে, তাতে কনষ্টিটিউশ্যনৰ 244(2) সেইমতে আমাৰ নটিফিকেশ্যনটো ফৰ 6 শিডিউল এৰিয়া নটিফিকেশ্যনটো ইন এডভান্স ওলাবই লাগিব। আদাৰৱাইজ আমি BTC অথৰিটি আগ্ৰামা মহিলাই ছাৰৰ নেতৃত্বত যিটো চৰকাৰ, তেওঁ যদিও হেৰিখন বনায়, এক্টখন বনায়, আৰু অসম চৰকাৰে এইটো কাৰ্যকৰী নকৰিব, এইটো আমাৰ ধাৰণা। কাৰণ প্ৰিন্সিপাল এক্টত আমাৰ স্পেচিয়েলি 6 শিডিউল এৰিয়া বা BTCৰ কথাটো উল্লেখ নাই। আমাৰ বিশেষকৈ 2006 এই নটিফিকেশ্যনত এইটো ৰেফাৰেঞ্চত অসম চৰকাৰে এটা নটিফিকেশ্যন ইমিডিয়েট দিব লাগিব, যিহেতু মাননীয় শিক্ষামন্ত্ৰীয়ে এছেম্বলিত কৈছে। গতিকে তেওঁ এটা নটিফিকেশ্যন দিব লাগিব। সেই নটিফিকেশ্যনৰ বেচিছত আমাৰ BTC অথৰিটি যদি এই এক্ট এখন বনাই লয়, তেতিয়াহ'লে আমাৰ BTCৰ যিখিনি স্কুলৰ প্ৰব্লেম, গোটেইখিনি সমস্যা সমাধান হ'ব। প্ৰথম কথাটো হ'ল 2006 যিটো ধৰিছে, এইটো আমাক মডিফাই কৰি দিব লাগিব BTCৰ ক্ষেত্ৰত। আৰু যিটো ডেট অফ জইনিং যিটো দিছে 31/12/2010, সেইটো আমাক পিছুৱাব লাগিব। গতিকে ইন এডভান্স মডিফিকেশ্যন কাৰণে যদি নটিফিকেশ্যন নিদিয়ে, আগৰ যোৱা 10টা কলেজ যোৱাবাৰ যিখন চৰকাৰে লৈছে, সেই 10খন কলেজৰ এইটো এটা কেবিনেট এপ্ৰুভেলো দিয়া নাই, আৰু এইটো অসম চৰকাৰে মান্যতা দিয়া নাই। গতিকে এই বিলৰ ওপৰত যিহেতু আমাৰ BTC স্পেচিয়েলি মেনশ্যন কৰা নাই, গতিকে তেওঁলোকে এইটো আমি বাধ্য কৰাব লাগিব, এটা নটিফিকেশ্যন ইমিডিয়েট দিব লাগিব। গতিকে মই ভাবোঁ আমাৰ অভিজ্ঞ আৰু এডুকেশ্যন EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া গোটেই ইনিচিয়েটিভ ল'ব, আৰু আমি অধ্যক্ষসকলে তেওঁক আমি সহযোগিতা কৰিম। গতিকে এইখিনি যদি সহযোগিতা কৰি BTCয়ে নিজাবৰীয়াকৈ, আৰু আমাক অকল আসাম চৰকাৰৰ পৰা পইচা দিলে নহ'ব, আমাক ছাষ্টেইনেবল আৰু ফিন আসামত আমাৰ এমপ্লয়ীবিলাক উঠিবই লাগিব, তেতিয়াহে আমি এইটো মানি ল'ম। কাৰণ আগৰ যিটো 10খন কলেজত এমপ্লয়ীৰ নামেই নাই, তাত ফিন আসামত নাম নাই, এইটো গ্ৰাণ্টেড এইটৰ ছিষ্টেম হৈছে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাম আৰু আমাৰ BTC অথৰিটিক অনুৰোধ জনাম যে এইটো বিচাৰিবই লাগিব আমি, যে এটা নটিফিকেশ্যন, আৰ্লিয়াৰ নটিফিকেশ্যন বিফৰ প্ৰিপেয়াৰিং দ্য BTC প্ৰভিন্সিয়েলাইজেশ্যন এক্ট। এখন বিল এইমতে আমাৰ খুব ভাল হৈছে, অসম চৰকাৰে যিটো বনাইছে এইটো খুব ভাল। 29 তাৰিখৰ যিটো ঘটনা, এইটো BTCৰ ইতিহাসত দুৰ্ভাগ্যজনক। কাৰণ এইটো কোনে ইনষ্টিগেট কৰিলে? মোৰ কলেজৰ যদি কোনোবা ছাত্ৰ জড়িত হৈছে, মই তাক কলেজত নাৰাখোঁ। আৰু মই লগে লগে সুধিলোঁ যে এইটো কিহৰ কাৰণে এইটো এনেকুৱা কৰিলে। মই GSক সুধিছিলোঁ, আমাৰ প্ৰফেচাৰবিলাকক সুধিলোঁ, আমাৰ ষ্টুডেণ্ট কোনোবা জড়িত হৈছে নেকি। এইটো বৰ দুৰ্ভাগ্যজনক, কাৰণ আমাৰ ইয়াতে ৰক্তপাত হৈ মানুহ মৰি BTC গঠন হৈছে, আৰু এই সম্পত্তিটো ধ্বংস কৰাৰ অধিকাৰ এই ল'ৰাবিলাকক কোনে দিলে? আৰু এই ল'ৰাকেইটা, দিছ ষ্টুডেণ্টছ আৰ নট ৰিপ্ৰেজেণ্টিং দ্য হোল ট্ৰাইবেল কমিউনিটি। গতিকে BTC অফিচত সোমোৱাৰ অধিকাৰটো আৰু পাৱাৰটো ক'ৰ পৰা পালে? এইটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক, আৰু ছাত্ৰই তেনেকুৱা কৰিব নাপায়। মই এইটো আবেদন জনাম, ভৱিষ্যতেও নকৰে যাতে। আৰু কাক টাৰ্গেট কৰি লৈছে আমি বেয়া পাইছোঁ, অনুচিত শিক্ষিত লোক। গতিকে মই এইখিনি কৈছোঁ। আৰু কিন্তু পুলিচ লগতে আছিল, তেওঁলোকে প্ৰটেকশ্যন দিব লাগিছিল, কিন্তু কিহৰ কাৰণে তেওঁলোকে দিয়া নাই এইটো মই নাজানো, এইটো এডমিনিষ্ট্ৰেশ্যনৰ কথা। কিন্তু তেওঁলোকে যে জঁপিয়াই পেলাই ওপৰত উঠি BTCৰ সম্পত্তি যে ভাঙিছে, এইটো নিন্দনীয় আৰু ক্ষমাৰ যোগ্য নহয়। মই নিন্দা কৰিছোঁ। মই বাৰে বাৰে ক'লোঁ, আমাৰ যদি কোনোবা ষ্টুডেণ্ট জড়িত আছে, তেওঁক মই কলেজত থাকিব নিদিম, বহিষ্কাৰ কৰিম। লাগিলে মই কলেজৰ পৰা আউট হৈ যাম, থাকিব নিদিম। অন্যায় কাম আমি কৰিব নিদিম। ইমান শান্তিপ্ৰিয় ইলেকশ্যন ইমান শান্তিপ্ৰিয়ভাৱে হৈছে, গতিকে তাত এইটো আৰু ক'ৰ পৰা ওলায়? চবেই জানে আমাৰ ট্ৰাইবেলৰ অস্তিত্ব ৰক্ষা কৰি কি কৰে কৰক। আমাৰ অস্তিত্ব ৰক্ষা কৰাটো খালি এই কেইটা ল'ৰা ছোৱালীয়ে চিন্তা কৰিছে নে? গতিকে চবেই চিন্তা কৰে। ট্ৰাইবেলৰ অস্তিত্ব আমিও জানো নহয়। ট্ৰাইবেলৰ অস্তিত্ব বিনষ্ট কৰিলে চব একেই। মই কিছুদিন আগতে ফেচবুকত দিছিলোঁ, উই আৰ অল ইউনাইটেড। যিকোনো ৰাজনীতি কৰক নে কিয়, ট্ৰাইবেল চব একেই। আৰু এক্সিষ্টিং ট্ৰাইবেলক ক্ষতি কৰিব নোৱাৰে। অসম চৰকাৰে যি কাৰণে আমি বড়োলেণ্ডো বিচাৰিছিলোঁ, গতিকে এইটো নহ'ব। মই যিখিনি ভাবোঁ সেইখিনি